Happy New Year, everyone in advance. মিজোরামত ওয়াইন শ্বপ নাই। নমস্কাৰ, জয় শ্ৰীৰাম। জাষ্ট আহি পালোঁ পল্টন বজাৰ ষ্টেচন আহি পালোঁ আৰু আমাৰ গাড়ীৰ পৰা বৰ্তমান লাগেজ চাগেজ নামি আছে ইয়াতে উৎপলতে। আৰু আমাক থব আহিছিল অংকুৰ আৰু মানৱে। দুয়োটাই যাওঁতে বিল্লামি কৰি নাযাবি আৰু ভালকৈ যাবা। ধন্যবাদ, তহঁতেও ভালকৈ যাবি বঢ়িয়াকৈ। যাওঁতে বিল্লা চাই যাই নাথাকবি খালি। দে ভাই হাত ওল্লো আৰু কিবা কবি না তই? কবি মানে কিয় নকম, আমি যাব আছো মিজোৰাম। তোৰ হাতখান লৈ আছে, হাতখান মিজোৰাম যাই আছো পুৰা একদম বেগ চেগ লৈ একদম ধুনীয়াকৈ গোটা মখাই তই হেৰি যাম মিজোৰাম যাম। তাৰমানে ট্ৰেইনটো একদম সময়ত আছে, একদম টাইম 5 মিনিটমান আছে, সেইকাৰণে মানে অলপ দাউৰা দাউৰি মানে য'ত ট্ৰেইনত বাকী দেখা পাম। আহি পালোঁ ট্ৰেইনখন। কেনাই ক'ত দাউৰি মজা ঘামে দিলাচোন এই ঠাণ্ডাতটো। কাক ফোন কৰি থকা হ'ব? দেৰি হ'ব বুলি নাই দাউৰি মৰলোঁ। ট্ৰেইন ষ্টাৰ্ট হ'ল। এতিয়া বৰ্তমান চানা টানা খাৱাত লাগিছোঁ। কিয় পাটনাৰ কি আনছা হ? এই মুংফলি নাখাওঁ দে। এই ট্ৰেইন বনা মানুহটোক বিচাৰিব লাগিছিল, ইমান চাপৰ বনাই না। চাওক এহঁতক চাওঁ, এহঁতক চাওঁচোন। ঐ তই ভালকৈ দিয়া, ঐ ভালকৈ বচোন, ভালকৈ বহ। এই চাওক এহঁতৰ পূৰা মাথাত গেপ আছে। মই বহি আছোঁ এনেকৈ খালি খালি থাকিব লাগে আৰু ডাইৰেক্ট যদি এনেকৈ চিধা হওঁ ইমান যায়। এই ট্ৰেইন বানা মানুহটো অলপমান চিন্তা কৰিব লাগে। অসম মানুহ ট্ৰেইনত আহিব নালাগে নেকি? আমাৰ কাৰণে ট্ৰেইনখন নহয় নেকি? হা ঐ দেখাওচোন একবাৰ ভালকৈ দেখো, থচোন তই ভালকৈ দেখো। এই চাওক মই যদি মিছাই কৈছোঁ, চাওক মই এতিয়া বহি আছোঁ এনেকৈ আছোঁ, এনেকৈ ধৰক খুন্দা খাই এখন হয়তো উঠাব পৰা ব্যৱস্থা দিব লাগে। সেনেকৈ নহয় না, আমিও টিকটৰ পইচা দিছোঁ না ভাই। পানী খাইছোঁ নাচ এই কি কয় চানা খাইছোঁ, নাস্তা নহয়। গাড়ী যাই আছি, কি পাইছোঁ আমি গম নাপাওঁ এখন, কিন্তু গুৱাহাটী পাৰ হোৱা নাই সেইখিনি গম পাইছোঁ, কাৰণ বিল্ডিং বহুত দেখা পাই আছোঁ। বিল্ডিং শেষ হ'লে গম পাম গুৱাহাটী চেৰাইছোঁ। তো চাওঁ কিমান সময় যাব পাৰোঁ। পুৱা যাই পাওঁ আমি, ধুনীয়াকৈ যাই পাওঁ। ধুনীয়াকৈ ৰাতিপুৱা পাৰিলে কেমেৰা কৰি লৈ যাম আৰু কেমেৰাত দেখব। কেমেৰা দেখব কি কৰি দিম, ইয়ে ফ্ৰী ফায়াৰত মানে একদম মৰি গৈছে আৰু একো দেখব। ইয়াকো দেখিব, মোকো দেখব। টাইম প্ৰায় 6:30 আৰু আমি আহি পাইছোঁ এই যে হাইলা আনাৰ কান্দি সিহঁতৰ ঘৰ পালোঁ। আৰু বৰ্তমান তোক কি লাগে? দোকান পালে ৰখাই দিবা দিবি। নম্বৰ চম্বৰ আছে যদি কল কৰিবি আৰু জাগাটো কল কৰি দিবি। গোটে আছে ৰ নম্বৰটো, ফোন কৰি দিম দে। পাণ দোকান পালি বোলে ৰখাই দিব লাগে বোলে। কি ল'বি? তামোল চিগাৰেট গুটকা দিবা কিমান লগা আছিল? গুটকা দিব লগা আছিল। ফাইনেলি আহি পালোঁ চাইৰাং। এই চাইৰাং ষ্টেচন। এতিয়া আমি কিয় ILP না IPL IPLটো বনাব লাগে। তাৰমানে একচুৱেলি অনলাইনত আমাৰ কিবা চাৰ্ভাৰে ডাউন হৈছে নে কি হৈছে নাজানো। চাৰ্ভাৰে ডাউন হৈছে নে কি ডাউন হৈছে নাজানো দেচোন দে। ILPটো বনা নাছিল তাৰমানে। এতিয়া ক'ত বনাই ক'ত মৰলি ঐ? আচ্ছা ক'ত বনাই? ILPটো বনাই লৈ কিনে কথা পাতিছোঁ। মিজোৰাম যদি কোনোবাই আগতে আহি পাইছি, আগতে যেতিয়া মানে এইটো যিটো এই চাইৰাং যিটো মানে ষ্টেচন, এই ষ্টেচনটো আচলতে নতুনকৈ হৈছে আৰু এইটো লাষ্ট ষ্টেচন, মিজোৰামৰ লাষ্ট ষ্টেচন এইটোৱে। এই চাওক পাহাৰৰ মাজত গোটেই সেইটো ফালে দেখা পাবলৈ দেখালোঁ হয়, মানে পাহাৰৰ মাজত এইটোৱে লাষ্ট ষ্টেচন চাইৰাং। আৰু আগতে আছিল মুলখাং। ইয়াতে মানে ইয়াৰে আগতে যিটো ষ্টেচন পাইছোঁ সেইটো লাষ্ট ষ্টেচন আছিল। একচুৱেলি মানে য'ত যায় যিকোনো জেগাত গ'লেও, আমি লাষ্ট টাইম এই হেৰিত যাওঁতে হৈছিল না, মানে আমি ছিকিম যাওঁতে হৈছিল না লাষ্ট টাইম। আমি গেংটকলৈকে যাওঁতে যেতিয়া মানে গাড়ীৰ মানুহ বহুত আহিব, কিন্তু নিজে ৰেটটো মিলাই কিনে চাই কিনে বা শ্বেয়াৰিঙত গ'লে বেছি ভাল। কাৰণ আমাৰ 3টা মানুহ আহিছোঁ আৰু এটা মানে ক'ৰ পৰা আহা বুলি ক'লা? শিলচৰৰ পৰা আহা বুলি কৈছে। শিলচৰৰ পৰা অহা এটা আছে। তো টোটেল 4টা মানুহ হৈ কিনে আমি 1200 টকাত গাড়ী এখন ঠিক কৰিলোঁ। তেতিয়া 300কৈ পৰিব আজিলৈকে। কিন্তু এনে যদি আমি 3টাও গ'লো তথাপি 1200 টকা গ'লো বা বেলেগ গাড়ী ল'লে আৰু 1500 2000 এনেকৈ কৈ আছে। তো সেইটো আৰু মানে ঘূৰবা আহিলে চাব লাগে আৰু
জ্ঞান দিয়া নাই পইচা থাকলে বেছিকে যাবি আৰু কি ভাল কথা আছে আমাৰ ओ भैया पैदल ही आना था तो हम लोग तो आइजल पहुंच ही जाते इतने टाइम আমাক ইমান খোজ কাঢ়ালা তাৰপৰে আমাক ইয়ালৈকে খোজ কাঢ়ালা আমি ইমান পৰ খোজ কাঢ়ি আইজলে পালো তই কি ক'বা খোজা চাওঁ ইমান তাৰপৰা নামছো একো নাই বাৰু অলপ ধূলা খালি বেলেগ প্ৰব্লেম অলপ নহয় ভালে ধূলা জোতা জোত আছে কি আধাকলি সুমি গেছি ভাল কথা ক'বা অলপ ধূলা হা डालते लीजिए हाँ अच्छा ये तो बहुत बड़े चाल भैया बुरा ना माने तो आपका नाम बताएंगे हम फका ये भैया का नाम फाका है मिस्टर फाका যদি কোনোবাই মিজোৰাম ফুৰিব আহে যদি মাল চাল খোৱা চখ থাকে তেতিয়াহ'লে মিজোৰামত ৱাইন শ্বপ নাই প্ৰথম কথা আৰু যদি ল'ব লাগে এনেকৈ আমিও গম পোৱা নাছিলোঁ এই দাদাই ক'লা ড্ৰাইভাৰ দাদাই এতিয়া কথাটো হ'ল যদি ক'ৰবাত যদি খাওঁ টাৰ্গেট থাকে অসমৰ পৰা যদি আহে বা ক'ৰবাৰ পৰা আহে ডাইৰেক্ট বেগত ভৰাই লৈ আহিবি আৰু যদি মানে এতিয়াও পাবি কিন্তু দামটো বেছি এনেকৈ হোটেল চোটেল পাবি এনেকৈ ৰাস্তাত এনেকৈ হোটেল চোটেল পোৱা যাব আৰু শুনামতে মানে আইজলতো নাপায় আৰু নাপাব না পাব ক'ৰবাত আমি আৰু বিচাৰি ওলাম মানে আমিতো নাখাং দেচোন দে তথাপিও তাৰমানে কথাটো ক'লোঁ फ्री होने से तो जा सकेगा हाँ हम लोगों को भी म्यांमार में घुसना है लेकिन कोई अगर दिक्कत वगैरह हो गया पता चला कि बाद में जाके उधर पिस्तल ही उठाना पड़ा ये दिक्कत हो जाएगा ना भाई है कि नहीं मान लो हम लोग के साथ भी सैनिक है कोई दिक्कत नहीं वो पबजी खेलता है उसको आता है गोली वगैरह चलाने को है ना फिर भी थोड़ा सा ये दिक्कत होगा ये चला लेगा ये पबजी वगैरह खेलता है ना इसको सब चलाना आता है আমার হোটেল পা নাই বর্তমানো হোটেল পা নাই মানে হোটেল ঠিকই করা নাই ज़्यादा महंगा भी मत लेके जाएगा अरे रूम तो डॉर्मेटरी रूम भी होगा हाँ हाँ अच्छा कम वही मतलब क्या है अच्छा रह सकते हैं हमारा आसामीज पे एक मतलब वो मुहावरा है क्या है सस्तात बस्ता भराओ बोली का मतलब सस्ते में वो बस्ता भराओ मतलब सस्ते में जो मिले घूमने आया ना सब कुछ मिला के चलना पड़ेगा আইজল মিজোৰাম আইজল এই চাও বিল্ডিং কেইটা চাও এইবিলাক लाइट जलाता है ना हाँ। सुंदर लगता है रात में बहुत अच्छा लगेगा ना ये একচুৱেলি ৰাতি দেখাম মানে ৰাতি এই যি বিল্ডিং মাখান দেখা পাইছা নহয় এই গোটাই ৰাতি দেখাম আমাৰ টেক্সিখান এখন আৰু আমাৰ মানে হোটেলখান এখানতে থাকিম তাৰমানে আইজলতে ৰুমটো ল'লোঁ যিহেতুকে আইজলৰ যিটো স্কাই ৱাক ব্ৰিজখান তাতে যাব লাগিব হয়তো গধূলি যাব লাগিব আৰু আমাৰ লাগেজ চাগেজ ডাইৰেক্ট মানে হেৰিত যাই পাইছি ৰুম যাই পেলা নো সার্ভিস দেয়ার নো চাবিজ দিয়াৰ মানে চাবি দেবি নাই টেনশন নাই সেইটো আমাৰ আপকা পেমেণ্ট करते এইখনে হোটেলখনৰ ৰিচেপশ্যন এইটো মানে এনে ভালে লাগছি বাৰু ৰুমটোৰ কণ্ডিশ্যন কৈ আছোঁ ৰুমটোৰ কণ্ডিশ্যন কি হ'ব ওপৰত যাব লাগে বহুত ওপৰত তাৰমানে এইখন মানে এখানে ভুল ভুলাই টাইপৰ দুনিয়া চেৰি সেইটো হ'ল 408 আৰু চবতছে মানে এটা ডাঙৰ কথা তাতে মেনুখনত যে লগে লগে 408 টো দেখা পাইছোঁ প্রথমতে আছিল আমি এটো সুবুত পুছি দে ৰুমটো খুলচোন খুল লাইট জ্বলাও আমাক ফ্রিজও দিছে আমাক ফ্ৰিজো দিছি যিটো আমাৰ এতিয়া দৰকাৰ নাই এতিয়া ভাঙিম নেকি কিবা তো নিতুল নালি দিছে ফ্রিজ দরকারও নাই এতে মানে বৰ্তমান দৰ্জা সুমি ল'লোঁ সুমি লৈ এইটো এই তিনিটা মানুহ তিনিটা বেড এতে বঢ়িয়াকৈ তাৰমানে প্ৰথমতে আহোঁতে আমাক ৰেটটো কৈছিল মানে 800কে কৈছিল পাৰ পাৰ্চন 800 বুলি কৈছিল তাৰপাছত 665 কৰি দিলো আমি তাৰমানে ধৰিলোঁ এতে তাৰপিছত 700 পাৰিম বুলি কৈছোঁ ডাইৰেক্ট 2000 টকা দি দিছোঁ দিয়া দিবি নেদা নাই নহ'লে ফাৰ্মে যাওঁ আমি এতিয়া আমাৰ কি হ'ব জিংগালা মিজোরাম আইজল কইদি মদর আড্ডা চলিব মধুরাটা চলিব মালটো লো ফাষ্টমূলা আনিছো মদ খাবলৈ তো আমি হোটেলৰ পৰা ওলাই এতিয়া অকণমান স্কাই ৱাকত ফালে যাম এইখন গাড়ীত যাম আমি বেলেনো লৈ লৈছোঁ এইখন গাড়ী লৈ যাব এইখন গাড়ীৰ লগত আমি যাম ধুনীয়াকৈ স্কাই ৱাক কৰিম একদম মানে এই যে আমি ভিডিঅ'ত পাই থাকোঁ এইবিলাক আমি আজি চামগৈ নালাগে কি ভাইৰাছ আছে মই আছোঁ গোটেইবিলাক আছে আমি চব একেলগে কৰিম এই ৰিদীপ আছে গোটেইবিলাক ভাইৰাছক দিছোঁ ই কিবা
তাৰমানে কথাটো হ'ল আমি দিনটো আহি পালোঁ তো আৰু আমাৰ কোনো প্লেনিং নাথাকে আমি কোনো এটা ট্ৰিপত প্লেন নকৰোঁ যে আমি অমুকত যাম তমুকত যাম তমুকত যাম এটা জাগা প্লেন কৰোঁ যে যিটো জেগাত আমি যাম মিজোৰাম আহিছোঁ মানে মিজোৰামত আহি কিনে ক'ত যাম যোৱাবাৰ ছিকিম গৈছিলোঁ ক'ত যাম প্লেনিং নাই আৰু এতিয়া লোকেল মানুহ সুধিম ক'ত যাম যদি ক'ৰবাত বাহঁতলৈকো লৈ যায় বাহঁতলৈকো যাম তাৰমানে ঘূৰাটো কেনাই মোৰ হিচাপত ঘূৰাটো নিজৰ মন মৰ্জিত আহিব লাগে আৰু মন মৰ্জিত যাব পাব লাগে কিন্তু যদি টাইমিং ছেট কৰি থৈ দিয়া যায় বা পেকেজ লোৱা যায় তেতিয়া পেকেজ ল'লে যে মানে কি হয় কোনোবা এটা বেলেগ মানুহ আহিব এটা টাইমত 6টা বজাতে উঠাব স্কুল টাইম নেকি স্কুলত আহিছোঁ নেকি আমি ঘূৰিব আহিছোঁ 10টা বজাত লাগি শুম যেতিয়া মন যায় তেতিয়া ফুৰিব যাম একেদৰে আমাৰ ভাই তো মই চবকে এনেকৈ কৰিব দিয়া নাই কিন্তু আমি সেনেকুৱা কৰোঁ আৰু Now I am in Mizoram with the antivirus and Reddy Boro also. So many people is there. You have to see so many people is there and backside many people is there but from different places different places. So happy New Year everyone all of you in advance So you have to enjoy see the views like this. তাৰমানে স্কাই ৱাকত যাবৰ কাৰণে এনেকৈ লাইন ধৰিব লাগিব এইচা লাইন কিমান লম্বা লাইন আমি ধৰা নাই বাৰু আমাৰ থৈ দিছোঁ নহয় মানুহ আছে ছাৰ টিকেট লোৱালৈ ক্লিয়াৰ এতিয়া টিকট চিকট লৈ ল'লোঁ এতিয়া মানে মেইন নাজাৰাটো দেখাম আৰু স্কাই ৱাক ন' জাম্পিং অৰ ৰানিং এতিয়া লেখা আছে তাৰমানে এতিয়া জাপিয়ে থাকলি পৰি মৰিব পৰা যায় আৰু কিন্তু জোতাটো খুলি ল'ম জোতা খুলিব লাগিব তাৰমানে চবে জোতা খুলিছি আমিও খুলিম ঠাণ্ডা লাগিছে ন জোতাত প্ৰথমতেতো এই নাজাৰাটো চাওক নাজাৰা এতিয়া যাবাই ভয় লাগিছে নহয় এতিয়া যাব ভয় লাগিছে বিদ্যা ওপৰে চাই যাব লাগিব বিদ্যা ভয় লাগিছোন আপোনালোকে ভিডিঅ'ত চাই আছে সঁচাকৈ ভয় লাগে এই তলৰ ফালে চাওক ইয়াতে থিয়া হৈ আছো একো নাই ইয়াতে কিবা কথাত ভাঙি পৰিব লাগে চেটেল বম যদি কিবা কথাত এইফালে পৰি মৰো সেইটো ভিডিঅ'টো কাবাই আপলোড কৰি দিবি ভাই না যাই পাই মোবাইল ইমান ধুনীয়া মোবাইল বতৰ কাৰণে পোষ্ট দি আছে একদম কৈছো বুদ্ধ ভয় লাগে একদম তলত দেখি যদি চাং মাৰি থাকিব নোৱাৰো সেইকাৰণে চাই নাই একবাৰ দেখি দি এই চাও আমাৰ ভৰি একেইখান এই ভৰি আৰু এই ভৰি এইটা পিছত তলত চাও আৰু বেলেগ নহয় এটা নাজাৰা দেখাওঁ এতিয়া এই চাও নাজাৰা ৰাতি কাৰণে এই জাগাখিনি দেখছে না পুৰা লাইট আমি থকা হোটেলখন ক'ত আছিলো কোনখিনিত আছো আমি থকা হোটেলখন সেইফালে বুলি কৈছা আৰু কোনখিনিত সি জানে আৰু ই তাৰমানে বাকী তাৰমানে দেখাব লগা এইটোৱে আছিল মেইনলি আমি স্কাই ৱাকটো দেখাম বুলি ভাবিছিলোঁ সেইকাৰণে দেখালোঁ আৰু মেইনলি দেখাৱাটো নহয় আৰু দেখাৱাটো বেলেগ কথা কিন্তু মানে আমাৰো মনত থাকিব ভিডিঅ'টো থাকলি কাৰণ মোবাইলত ইমান ষ্ট'ৰেজে নাথাকেতো আমি ৰাখি থৈ দিবৰ কাৰণে ভিডিঅ'টোতে ৰাখি থৈ দিম আমি আহিলোঁ যিহেতুকে বাকী হ'ব আজিৰ কাৰণে বাই লগ পাম নেক্সট ভিডিঅ'ত ধন্যবাদ জয় শ্ৰীৰাম